ফ'ৰ্ড আইকন এটা সময়ত আপোনাৰ ৰজা গাড়ী আছিলে, এতিয়া অলপ মাৰ্কেট কমি গৈছে। এটা সময়ত এইবিলাক গাড়ী যাৰ ঘৰত থাকে সেই ঘৰত মানুহ যাব ভয় কৰিছিলে। এটা সময়ত এইবিলাক গাড়ী 2000 চনত যেতিয়া ওলাইছিল গাড়ীখন 2009 গাড়ী হয়। দাম একদম কম লাগিছে, মই মাত্ৰ 65,000 অন টেবুল মই তাতে চাই দিম, ইঞ্চুৰেঞ্চ ট্ৰেন্সফাৰ মোৰ ফালৰ পৰা আপোনাক কৰি দিম। পিলো এখন আপোনাৰ 2006 মডেল হয়, লেকিন টেক্স দিয়া আছে 2028লৈকে। এখনত দাম ৰাখিছোঁ মই মাত্ৰ 65,000। যোনে চেণ্ট্ৰ' জিং বিচাৰিছে, চেণ্ট্ৰ' জিং তাৰ কাৰণে ভাল খবৰ। RM মটৰ্ছত আপোনাৰ চেণ্ট্ৰ' আছে, দাম একদম কম ৰাখিছোঁ মই মাত্ৰ 75,000 আপোনাৰ উইথ টেক্স মই বনাই দিম, গ্ৰীণ টেক্স। Ladies and gentlemen, are you ready? হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা মোৰ নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ আজি আহিছোঁ মই RM মটৰ্ছত, আৰু RM মটৰ্ছৰ মই বৰ্তমান ছেকেণ্ড শ্বৰুমত আছোঁ, ছেকেণ্ড ব্ৰাঞ্চত আছোঁ বৰ্তমান। ইয়াতো মানে বহুতখিনি ষ্টক আছে, মানে যি ষ্টক বিচাৰে আপোনালোকে ইয়াতো পাব। প্ৰিমিয়াম গাড়ী লাগে, কম দামী গাড়ী লাগে, মানে RM মটৰ্ছ জানে আপোনালোকে কম দামী গাড়ীৰ কাৰণে জানে, মানে জনসাধাৰণে যিগিলা মানে মিডিল ক্লাছ মানুহ সেইগিলাৰ কাৰণে গাড়ী প্ৰভাইড কৰাৰ কাৰণে গম পায়। তো যিসকলে মানে আগৰ ভিডিঅ' চোৱা নাই, তো সেইসকলে মোৰ চেনেল গৈ চাব পাৰে। RM মটৰ্ছৰ ভিডিঅ' বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ, তো আজি বহুত দিনৰ মূৰত আহিলোঁ। তো আজি বহুতখিনি আপোনালোকৰ ষ্টক আপডেট হৈছে, গোটেইখিনি আপোনালোক দেখাই আছোঁ এটা এটাকৈ A to Z। তো ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যদি কোনোবাই মোৰ ভিডিঅ' চাই ইয়াতে আহে নিশ্চয় আপোনালোকে মোৰ চেনেলটোৰ নামটো ক'ব, কিবা নহয় কিবা এটা সৰু ডিছকাউণ্ট পাব। তো গাইজ আজি মানে যদি কোনোবাই আৰু মোৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ ছাবস্ক্ৰাইব কৰিব নিশ্চয়। তো আশা ৰাখিছোঁ এইটো মানে। আৰু গাইজ বৰ্তমান বেছি দেৰি নকৰি ইয়াত দাদাৰ সৈতে মিলিলে গোটেইখিনি আপোনাক ডিটেইলছ দি আছোঁ, তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো গাইজ বৰ্তমান আছে মোৰ লগত ৰাহুল দা। ৰাহুল দা, কি খবৰ? আছোঁ, ভালে আছোঁ। তোমাৰ? একদম ধুনীয়া। আজি যদি কোনোবা মোৰ ভিডিঅ' চাই কোনোবা ইয়াতে আহিব বিচাৰে, হয়, তো লোকেশ্যনটো ধুনীয়াকৈ জনাই দিয়ক। লোকেশ্যন হ'ল কোনোবা যদি ধুবুৰী, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, লক্ষীপুৰ, গোৱালপাৰা লক্ষীপুৰ হয় কোনোবা যদি আহিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ জালুকবাৰী ক্ৰছ কৰি হঠাৎ আপোনাৰ VIP এয়াৰপৰ্ট অলপমান ক্ৰছ কৰিয়ে বঙৰা তেল ডিপু বুলি ক'লে হ'ল। তেল ডিপু তুমি দেখাই দিয়া, এইটো তেল ডিপু হয়, হয় বঙৰা পুলিচ চেকিং হয়, ঠিক আছে। এটা আহিলে ৰখিলে আমাৰ জিলা পাই যাব। আৰু কোনোবা যদি জালুকবাৰীত যদি এড্ৰেছ পোৱা নাই বা ক'ত যায় গম পোৱা নাই, জালুকবাৰী গাড়ীৱালাক ক'লে হ'ল যে RM মটৰ্ছ ক'ত, জালুকবাৰী গাড়ীৱালা চিনি পায় আমাৰ জিলাত, গতিকে ইয়াত এইপিনে অহা যোৱা কৰি থাকে চবখিনি, এই গতিকে চিনি পায় আমাক। তো দাদা কোনোবা যদি মোৰ ভিডিঅ' চাই আহে কিবা ডিছকাউণ্ট দিব নিশ্চয়? ডিছকাউণ্টটো চবেই দিয়ে, আমি অলপ বেলেগ দিম। আজি মেক্সিমাম ট্ৰাই কৰিম যেন গাড়ী কম দামত মই ওলাই দিবৰ কাৰণে, আৰু কম দাম কৰি দিম গাড়ীবিলাকৰ, ঠিক আছে। ঠিক আছে। তো প্ৰথম ক'ৰ পৰা দেখাব? ডাষ্টাৰ হয়, ডাষ্টাৰ আমাৰ তাত এখন নহয়, ডাষ্টাৰ আমাৰ তাত দুখন আছে। এখন আমাৰ ষ্টকত আছে পাৰ্কিঙত, এখন আমি আগত লৈ থৈ দিছোঁ। 3.5 লাখ টকা 2015 মডেল হয়, উইথ ডায়মণ্ড কাট এল'ই লাগে, TTCI মডেল হয়, ঠিক আছে। ফুল বডি অৰিজিনেল পেইণ্টৰ, অলপমান টাচ আপ আছে বাম্পাৰটো আমাৰ। নেক্সট টেৰেন, হয় চেম 2014-15 মেবি হ'ব লাগে। হয় গাড়ী একদম কণ্ডিশ্যনত আছে, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট, এইটো মই 100% গেৰাণ্টি ক'ব পাৰোঁ আপোনাৰ। গাড়ীৰ দামো মই কম ৰাখিছোঁ, মাত্ৰ 365,000 ৰাখিছোঁ। নিছান টেৰেন অন টেবল চাইড, ৰিফাইনেঞ্চেবল লেভেল। ফাইনেন্স কৰিলে কিমান হ'ব? ফাইনেন্স কৰিলে আপোনাৰ যিমান পাৰোঁ কমত আমি ওলাই দিব চেষ্টা কৰিম। 60 মান দিলে ওলাব? নালাগে, কম দিলে ওলাই যাব। 50ত দিব? ওলাই যাব, আহি গ'লে হ'ল। তো 50,000 দিয়ক, আৰু ধুনীয়াকৈ এখন নিছান টেৰেনো আপোনালোকে লৈ যাওক। অল্টো কেটেন VXI হয়, গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট হয়, দাম একদম কম, ছটা ৰেট 2.5 লাখ টকা, অন টেবল চাইড, ৰিফাইনেঞ্চেবল লেভেল। ৰিফাইনেন্স কৰিলে 40-50 দিলে ওলাব? ৰিফাইনেন্সত আমাৰ মেইন কথা হ'ল কি, আমাৰ ধুবুৰীৰ পৰা জালুকবাৰীলৈকে ৰিফাইনেন্সৰ কথাত আমাৰ লগত কোনো নোৱাৰে। আমি প্ৰথম ইয়াতে আপোনাৰ 0 ডাউন পেমেণ্ট গাড়ী ওলাই দিয়া মানুহ আছিলোঁ ময়ে, আৰু কম ডাউন পেমেণ্ট গাড়ী দিবৰ কাৰণে মই চেষ্টা কৰোঁ বেছিভাগ। কিয় কি, আমি মানুহ 10,000 টকা পকেটত লৈ অহা মানুহক আমি ইগন'ৰ নকৰোঁ, আমি সেই ছেম কাষ্টমাৰৰ দৰে আমি প্ৰভাইড কৰোঁ। সেইকাৰণে আমি ট্ৰাই কৰোঁ যেন মেক্সিমাম কম ডাউন পেমেণ্ট মই গাড়ীখন ওলাই দিব পাৰোঁ। ছেকেণ্ড হেণ্ড গাড়ী হয়, কম পইচা চবেই বিচাৰে, বেছিকৈ পইচা দিলে নতুন গাড়ী লওঁ মানুহে। যদি ৰিফাইনেন্স হেৰি কিনে চিভিল ভাল মানে 0 ডাউন পেমেণ্ট লৈ যাওক উঠাই যাওক। 2015 চনৰ গাড়ী হয়, 2,20,000 টকা, অল্টো LXI। হয়, তাৰপিছত নেক্সট আপোনাৰ I20 আপোনাৰ স্পৰ্টছ VVT হয়, 2020 মডেল হয়, একদম ছটা ৰেট 6 লাখ টকা। আহক, 1 টকা ডাউন পেমেণ্ট দিব নালাগে, মই ওলাই দিম, লৈ যাওক। নেক্সট বেলেনো 21ৰ, খুবেই ধুনীয়া হৈ আছে কণ্ডিশ্যন, পেট্ৰল হয়, দাম একদম কম ৰাখিছোঁ, মাত্ৰ 4.5 লাখ টকা, 1 টকা ডাউন পেমেণ্ট দিব নালাগে, লৈ যাওক। নেক্সট ইয়ন 2013 মডেল, এখন অলপমান ডাউন পেমেণ্ট দিব লাগিব, 10, 15, 20, 30,000 টকা দিলে মই এখন ওলাই দিম। নেক্সট আৰু কি দেখাব? নেক্সট আপোনাৰ গ্ৰেনাইটেন অল্টো LXI।
অল্টো এলেক্সৰ 3,30,000 টকা দাম ৰাখিছোঁ, গ্ৰেনাইটাৰ দাম ৰাখিছোঁ মই 4,50,000 টকা। অন টেবুল চাইডে ৰিফাইনেন্স এভেইলেবল। নেক্সট চেলেৰিঅ 2016 মডেল হয়। এইটো আপোনাৰ এটা ভাল খবৰ কি, এইটো আপোনাৰ টু ভেলু নামত আছে গাড়ীখন। এইটো ডেমো কাৰ বুলি গম পাই চাগে আপুনি। মানে এখন ডিলাৰত এটা ডেমো কাৰ দিয়ে, এটা মডেলৰ ডেমো কাৰ এটা দিয়ে, যেনেকুৱা মোবাইলত দিয়ে ডেমো কাৰ, গাড়ীখনত ডেমো দিয়ে। এইটো কোম্পানীৰ পৰা ফ্ৰী দিয়ে আৰু, ঠিক আছে। এইটো আপোনাৰ দাম ৰাখিছোঁ মই মাত্ৰ 3,70,000 টকা। অন টেবুল চাইডে ৰিফাইনেন্স এভেইলেবল। নেক্সট আপোনাৰ ইয়ন, এইটো মেঘালয় হয়। যোনে মেঘালয়ৰ পৰা চাই আছে ইয়ন ল'বৰ কাৰণে, মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় ইয়ন। খুবেই ধুনীয়া হোৱাইট কালাৰ, হোৱাইট বিউটি হয়। গাড়ীৰ দামো কম ৰাখিছে, একদম মিনিমাম দামত মই গাড়ী ওলাই দিম। দামো একদম কম, 180 দাম ৰাখিছে, লৈ যাওক। নেক্সট এল্টো কেটেন 2014 মডেল হয়, কটা ৰেট 2.5 লাখ টকা, লৈ যাওক। নেক্সট আপোনাৰ এইটো অল্টো 800 VXI হয়, নট ফৰ LXI, VXI হয়। দাম একদম কম ৰাখিছোঁ 375। অন টেবুল চাইড দিম, ওলাই যাওক। নেক্সট আপোনাৰ আমাৰ কওঁতে ভাগৰ লাগিব। গাড়ীখন গমেই পায়, গাড়ীখিনি আমাৰ বহুতখিনি ষ্টক আছে। আমাৰ তাতে আপোনাৰ কাষ্টমাৰ যেতিয়া গাড়ী ল'ব আহে, আমাৰ তাতে ঘূৰি যাব নোৱাৰে। আৰু আপোনাক এতিয়া বৰ্তমান মই দেখাম কি 60,000 70,000 টকাত আমি গাড়ীও RM মটৰ্ছত আছে। সেই গাড়ীখিনি খালি ইয়াতে নাই, মোৰ যোনটো নেক্সট শ্বৰুম এটা মানে হেৰি কৰিছোঁ, তাতে গাড়ীখিনি ৰখা আছে। এইটো তোমাক এতিয়া মই লৈ যাই আছোঁ, তুমি চাই লোৱা। ব'লা মই তাতে কম দামী গাড়ীখিনি। গাড়ীৰ দাম আমি একদম কম ৰাখিছোঁ, 4,60,000 টকা। অন টেবুল চাইডে ৰিফাইনেন্স এভেইলেবল। আৰু আমাৰ তাতে আপোনাৰ 60,000 70,000 টকাৰ আমি গাড়ীও আপুনি পাব। আহক মই দেখাই দি আছোঁ আপোনাক। এখন আপোনাৰ ফ'ৰ্ড আইকন, এটা সময়ত আপোনাৰ ৰজা গাড়ী আছিলে, এতিয়া অলপ মাৰ্কেট কমি গৈছে। এটা সময়ত এইবিলাক গাড়ী যাৰ ঘৰত থাকে, সেই ঘৰত মানুহ যাব ভয় কৰিছিলে। এটা সময়ত এইবিলাক গাড়ী 2000 চনত যেতিয়া ওলাইছিল গাড়ীখন, 2009 গাড়ী হয়। দাম একদম কম লাগিছে, মই মাত্ৰ 65,000। অন টেবুল মই তাতে চাই দিম, ইঞ্চুৰেঞ্চ ট্ৰেন্সফাৰ মোৰ ফালৰ পৰা আপোনাক কৰি দিম। মোৰ মতে কি গাড়ীখন মানুহে ল'ব লাগে আৰু ভাল পাব লাগে, মোৰ মতে সেইটোৱে আৰু। নেক্সট আপোনাৰ হণ্ডা চিটি 2015 লাষ্টৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ হয়, পেনাৰমিক ছানৰুফ আহে এইটোত, একদম টপ হয়, একদম চবতকে লাষ্ট হণ্ডা চিটি টপ মডেল এখনেই আপোনাৰ। এখন নতুনৰ দামটো আপোনাৰ বহুত পৰে, গমেই পাই চাগে আপুনি। এইটো আপোনাৰ এক্সিষ্টিং চিট পাব আপোনাৰ, আৰু ক্ৰুজ কণ্ট্ৰল পাব। টপ মডেল হয়, যেতিয়া পুছ বটন ষ্টাৰ্ট হয়। গাড়ীখনৰ চাবি দিয়ে কোনো কাম নাই গাড়ীখনৰ। আৰু আপোনাৰ দামো একদম কম ৰাখিছোঁ, মাত্ৰ 4,70,000 টকা। অন টেবুল চাইডে ৰিফাইনেন্স এভেইলেবল। পিলো এখন আপোনাৰ 2006 মডেল হয়, লেকিন টেক্স দিয়া আছে 2028লৈকে। এখনত দাম ৰাখিছোঁ মই মাত্ৰ 65,000। কাৰোবাৰ যদি গাড়ী ল'ম বুলি ভাবি আছোঁ, অতি সোনকালে আমাৰ তাতে আহক। 65,000 মই আপোনাক গাড়ী দি আছোঁ, লওক। টায়াৰৰ কণ্ডিশ্যন চাই লওক, নেক্সট আপোনাৰ মাৰুতি 800 2000 হয় এখন। কিন্তু টেক্স আমি গ্ৰীণ টেক্স লগোৱা 2028লৈকে টেক্স দিয়া আছে। যোনে চাব মন গৈছে সি নম্বৰটো দেখাই দিয়া, সি চাব পাৰিব, টেক্সটো আপোনালোকে চাব পাৰিব। দাম একদম কম ৰাখিছোঁ, একদম মিনিমাম দিলে মই ওলাই দিম। নেক্সট আপোনাৰ চেণ্ট্ৰ, যোনে চেণ্ট্ৰ জিং বিচাৰিছে, চেণ্ট্ৰ জিং, তাৰ কাৰণে ভাল খবৰ। RM মটৰ্ছত আপোনাৰ চেণ্ট্ৰ আছে, দাম একদম কম ৰাখিছোঁ মই মাত্ৰ 75,000 আপোনাৰ উইথ টেক্স মই বনাই দিম, গ্ৰীণ টেক্স। একদম কম দামৰ গাড়ী আজিকালি দেখাই আছোঁ, আপোনালোকে সোনকালে আহক আৰু গাড়ীবিলাক লৈ যাওক। নেক্সট আমাৰ তাতে নেনো এখন সোমিছে যোৱাকালি। গাড়ী একদম খুবেই ধুনীয়া হয়, AC, হিটাৰ, মিউজিক ছিষ্টেম, কিন্তু চবখিনি আছে। আৰু ভাল খবৰ এটা কি, গাড়ীখনত পাৱাৰ উইণ্ডো আছে, মানে চব ফিচাৰ আপুনি পাই যাব। পাৱাৰ উইণ্ডো আছে গাড়ীখনত, আপোনাৰ চাবি দুইপাত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2012 মডেলৰ হয়। দামো একদম কম ৰাখিছোঁ, মাত্ৰ 65,000 অনলি, 65,000 অনলি। নেক্সট আপোনাৰ জেন ষ্টিলৰ VXI পেট্ৰল মুড, একদম ছোটা ৰেট 85,000, লৈ যাওক। নেক্সট DZR আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ গাড়ী হয়, আপোনাৰ PWD চলা আছে। অলপমান দামটো খালি বেছি হ'ব, দাম বেছি কাৰণটো কি গাড়ীখন কণ্ডিশ্যনটো ভাল আছে, সেইকাৰণে দাম অলপ বেছি ল'ব লগা হৈছে আমাৰ। আপোনাৰ এখন দাম ৰাখিছোঁ মই মাত্ৰ 4,60,000 টকা। নেক্সট আপোনাৰ পেট্ৰল ৰিচ 2013 মডেল হয়, অলমষ্ট 30 লাষ্টৰ গাড়ী হয়।
কিন্তু ভাল খবৰ কি ৰিচখন ফাৰ্ষ্ট অনাৰ হয় পেট্ৰল VXI 2.5 লাখ টকা দিয়ক ৰিচখন লৈ যাওক ডাউন পেমেণ্ট কিবা এটা দিলে হ'ল মই ওলাই দিম লৈ যাওক খালি নেক্সট কি দেখাব নেক্সট আপোনাৰ গাড়ী দেখা মানে কিমান দেখাম গাড়ী চাবা তুমি বাপৰে বাপ আৰ্টিকা মাত্ৰ দুখন আছে হা আৰ্টিকা আছে যাক জাইলো লাগে জাইলো কোৱান্টো ইকো আৰ্টিকা আমাৰ তাতে এভেইলেবল আছে RM মটৰত আপোনালোকে আহক আৰু সুইফট ডিজায়াৰ নিউ লুকছৰ আমাৰ তাতে এভেইলেবল আছে আপোনালোকে সোনকালে ভিজিট কৰক RM মটৰছত গাড়ী এভেইলেবল গাড়ী আছে আৰু আমাতকে আপোনাৰ এটা কথাই মই ক'ব খুজিছো কি আমাতকে কম দামত গাড়ী আৰু কম পইচাত গাড়ী ওলাই দিয়া মানুহ আপুনি খুবেই কম পাব এইখন আৰ্টিকাখন কিমান 2013 মডেল 3 লাখ টকা লৈ যাওক